এক করুণ মৃত্যু। আনন্দ উল্লাসৰ মাজত জলকেলিত ব্যস্ত আছিল মাহিন হুছেইন। তাৰ পিছতে সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো। চামগুৰি হদহদী জলপ্ৰপাতত পুনৰ আন এক অঘটন। নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত হদহদী জলপ্ৰপাতত জলকেলি কৰি থাকোঁতেই সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো। মৃত যুৱকজনৰ নাম মাহিন হুছেইন বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ নগাঁৱৰ ইছলামপট্টিত। মাহিন হুছেইনৰ লগত জলপ্ৰপাতত গা ধুই আছিল আন 4জন যুৱকো, কিন্তু হঠাৎ তাৰ মাজতে সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো। নগাঁও হবৰগাঁও ইছলামপট্টিৰ পৰা আহিছিলোঁ। আমি 5জন আছিলোঁ। 2জন দাদা, এজন আছিল 25 বয়সৰ, এজন আছিল 22-23 বয়সৰ। সি আছিল 17 আৰু এই ভাইটিটো আছিল 16। কি হ'ল, আমি ফুটবল এটা লৈ গৈছিলোঁ। আমি চবে যোনখিনিত মানে দ্বীপ নাই তাত আছিলোঁ চবে, এটা তাত, এটা ইয়াত, এটা ইয়াত, আৰু 3টা এক্সট্ৰা আছিল যোৰহাটৰ পৰা। সিহঁতে কি হ'ল, ফুটবলটো যোনটো দ্বীপ জগাত গ'ল, মই লওঁতে যাওঁতে মই মানে ডুবিব ধৰা হৈছিলে। কি হ'ল, যোৰহাটৰ পৰা এটা মানে ল'ৰা আছিল, ভাল আছিল, মোক বচালে। তাৰপিছত মোৰ ডাঙৰ দাদাই মানে মোৰ নামটো লৈ চিঞৰি আছিল তাচিন বুলি। সি ভাবিলে মই গ'লোঁ। তাৰপিছত আৰু এটা ভাইটি আছে ইয়াত, নাফিজ, সি আছিল, সি ডুবি গৈছিলে, মুখ চুখ পুৰা নীলা হৈ গৈছিলে। মোৰ কেইজন আহিছিলে? মুঠ আছিল আমি 5জন আছিলোঁ। ফুটবল খেলিব কিয় আহিছিলে? ফুটবল খেলিব অহা নাই, আমি মানে যোনখিনি দ্বীপ নাই তাত থিয় হৈ পেলাই মানে আমি এনেকৈ ৰাউণ্ড হৈছিলোঁ। ফুটবল পাছ কৰোঁতে যাওঁতে যোনখিনি দ্বীপ আছিল তাত গৈ বলটো পৰি গৈছিলে, আৰু বলটো আনিব যাওঁতে মই ডুব খাই গ'লোঁ। আৰু যোৰহাটৰ পৰা যোনটো আছিলে সি আমাক মানে বচাব যাওঁতে মোক বচালে, কিন্তু যোনটো এটা আছিল সি শকতাব তকন, সিও ডুবি গ'ল। সি ডুবিয়ে গ'ল টোটেলি। কোনে বচালে? বচালেতো মই আছিলোঁ। ছাইডেদি গৈ পেলাই তাৰ হাতটো টানি লৈ আনিলোঁ। সি মুখ চুখ পুৰা নীলা হৈ গ'ল। আৰু মাহিন যোনখিনি সি মানে হাত পুৰা চাপনি মাৰি আছিল, কিন্তু সি নাহিল ওপৰত। কি নাম আছিলে তাৰ? মাহিন হুছেইন। ঘৰ ক'ত? ঘৰ আমাৰ 5জনৰে একে গুলি, আমি হবৰগাঁও ইছলামপট্টি নগাঁও। বয়স কিমান মান হ'ব? তাৰ 17 ইয়াৰ্ছ। একো ক'ব পৰা পৰ্যায় নাই, একো ক'ব পৰা পৰ্যায় নাই। নাই নাজানো আৰু কি, ইহঁতে ঘৰৰ পৰা ওলাই আহিছে কাজিৰঙা যাম বুলি, এতিয়া আহিছে ইয়াত ৰাস্তাত কেনেকে আহিছে এতিয়া আমি নিজেই ক'ব নোৱাৰো। কোনোবাই যদি সেইটো নজৰ, যদি কোনোবাক যদি সঁচা কথা কৈ আহিলেহে ল'ৰা ছোৱালী কোনো মাক বাপেকে পঠিয়াব জানো ইয়াত মৰিবৰ কাৰণে? আপুনি নিজেই কওক। সিহঁতে আহিছে কাজিৰঙালৈ 5-6টা, কাজিৰঙাৰ পৰা গাড়ী ইয়াত ডাইভাৰ্ট কৰি পেলাই কেনেকে সোমালে, কি কথা কেনেকে ক'ব এতিয়া? অৱশ্যে আন 4জন যুৱকক স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাহিন হুছেইনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল স্থানীয় ৰাইজে। অৱশেষত SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মাহিনৰ মৃতদেহ উদ্ধাৰ কৰে, আৰু যিটো ঘটনাই নেকি সমগ্ৰ অঞ্চল জুৰি পেলাইছে শোকৰ ছাঁ। নগাঁৱৰ পৰা সুৰজ নায়কৰ ৰিপৰ্ট, মাই নিউজ এনে।